নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ। আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 20 ৰ কোৱেশ্চন নাম্বাৰ 2 ৰ A2 আজি আমি লৈ আহিছো। যোৱা ভিডিঅ'ত আপোনালোকে শিকিলে কোৱেশ্চন নাম্বাৰ 1 2 আজি আমি 2 ৰ A2 লৈ আহিছো। তো আহক দেৰি নকৰাকৈ পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো। আহক আজি আমি কোৱেশ্চন নাম্বাৰ 2 কি কৈছে চাওঁ। কোৱেশ্চন নাম্বাৰ 2 কৈছে ৰাইট দা ফলোইং Roman numerals in Hindu-Arabic numerals. তাৰ মানে কি হৈছে ইবাৰ দিছে আমাক কেইটামান roman numerals আৰু সেই roman numbers কিটা আমি আমাৰ Hindu-Arabic numbers হিচাপে লিখিব লাগে। আগৰটোত কি দিছিল আগত আমাক numbers দিছিল আমি romanত লিখিছিলো ইবাৰ আমাক roman numbers দিছে ইবাৰ আমি numbersত লিখিব লাগে। তো এইকিটা ম্যাথছ কৰাৰ আগত আমি জাস্ট বেসিক দুটা ৰুল জানিলে হল। তাৰ বাহিৰে একোই নালাগে অলৰেডি আমি শিকিছো যে যদি এটা ডাঙৰ নাম্বাৰ থাকে সেই ডাঙৰ নাম্বাৰৰ লেফট সাইডে যদি সৰু নাম্বাৰ থাকে হয় না তেনে হলে কি হয় এই ডাঙৰ নাম্বাৰটোৰ পৰা সৰু নাম্বাৰটো হৈ যায় আমাৰ মাইনাস। এখিনি আপোনালোকৰ মনত আছে আমি আগতেও শিকিছিলো। আৰু এটা কি শিকিছিলো আমি যে যদি ডাঙৰ নাম্বাৰৰ ৰাইট সাইডে সৰু নাম্বাৰ হয় তেনে হলে কি হৈ যায় সেই সৰু নাম্বাৰৰ ডাঙৰ নাম্বাৰটো হৈ যায় আমাৰ প্লাস। মনত আছে আপোনালোকৰ এখিনি। তো এই দুটা ৰুল জানিলে আমি যিকোনো ইয়াৰে ম্যাথছ নিদিয়ক কিয় ইজিলি সলভ কৰিব পাৰো। আহক তেনে হলে এটা এটাকে স্টাৰ্ট কৰো আমি। তো ইয়াতে চাব প্ৰথমটো কি কৈছে কোৱেশ্চন এ নাম্বাৰ দিছে এ নাম্বাৰটো সলভ কৰিম আমি আৰু প্ৰথমটো দিছে ট্ৰিপল এক্স। এক্স মানে আমাৰ কি আছিল x মানে আছিল আমাৰ কি 10 আছিল হয় না। তো কেইটা x আছে ইয়াতে এটা দুটা তিনিটা তাৰ মানে কি হৈ যাব 10 10 10 that is 10 plus 10 plus 10 কিমান হৈ যাব আমাৰ 30 হৈ যাব। তেনে হলে ট্ৰিপল এক্সৰ ভ্যালু কিমান হ'ব আমাৰ 30 হৈ যাব। তো এটো হ'ব আমাৰ কিমান 30 হৈ যাব। ওকে এটো হ'ব আমাৰ কিমান 30। নেক্সট কি দিছে চাওক নেক্সট দিছে আমাক XL হয় না। নেক্সট দিছে আমাক XL। XL টো চাওক কি দিছে তো ইয়াতে মই লিখি ললো কি X আৰু L। এতিয়া চাওক L কোন হয় আমাৰ L হয় আমাৰ কোন L হয় আমাৰ 50 হয় না। L হয় আমাৰ 50 আৰু X কোন হয় আমাৰ X হয় আমাৰ 10। তো আগৰ ৰুলৰ মতে আমি যে কলো যে যদি এটা ডাঙৰ নাম্বাৰৰ লেফট সাইডে সৰু নাম্বাৰ থাকে তো হয়তো কি হৈ যাব মাইনাস হৈ যাব। তেনে হলে 50 that is L minus 10 that is X হৈ যাব কিমান আমাৰ 50 minus 10 কিমান হৈ যাব আপোনালোকে মোক কওক it will be our 40 হৈ যাব। তেনে হলে XL মানে কিমান হ'ব আমাৰ 40 হৈ যাব। তো এটো এবাৰ লিখি দিও আমি যে XL ৰ ভ্যালু কিমান হ'ব আমাৰ it will be our this time 40 হৈ যাব। নেক্সট টু চাও কি দিছে নেক্সট টু দিছে আমাৰ LX হয় না। LX আকৌ লিখি লম মই L আকৌ লিখি লম মই X। আমি গম পাও L ৰ ভ্যালু কিমান হয় L ৰ ভ্যালু 50 হয় আৰু X ৰ ভ্যালু আমি মাত্ৰ কৰিলো X ৰ ভ্যালু আমাৰ হয় 10। এতিয়া চাওক ডাঙৰ নাম্বাৰৰ ৰাইট সাইডে এবাৰ কোন আছে ৰাইট সাইডে এটা সৰু নাম্বাৰ আছে। যদি ডাঙৰ নাম্বাৰৰ ৰাইট সাইডে সৰু নাম্বাৰ থাকে তো কি হৈ যায় দুয়োটাই এডিশন হৈ যায় প্লাস হৈ যায়। তেনে হলে এবাৰ কিমান হ'ব এবাৰ হ'ব আমাৰ 50 প্লাস 10 হৈ যাব। কিমান হৈ যাব এটো 60 হৈ যাব। তেনে হলে LX ৰ ভ্যালু আমাৰ কিমান পাম LX ৰ ভ্যালু আমি পাম এবাৰ ওকে লিখি লৈছো মই LX ৰ ভ্যালু এবাৰ আমি পাম কিমান 60 হে আমি পাম। বুজি পাইছে আপোনালোকে। ওকে আহক চাও নেক্সট টু নেক্সট কি দিছে চাওক আপোনালোকে LXX দিছে LXX ওকে। তো L মানে হয় 50 X মানে হয় আমাৰ 10 আৰু এটা X মানে হয় আমাৰ 10। তো কি দিয়া আছে L মানে হয় আমাৰ 50 হয় না X মানে হয় আমাৰ 10 আকৌ X মানে হয় আমাৰ 10। তো কি হৈ আছে ইয়াতে লেফট সাইডত আছে ডাঙৰ নাম্বাৰ তাৰ ৰাইট সাইডে কি আছে সৰু নাম্বাৰ। তেনে হলে কি হৈ যাব এডিশন হৈ যাব গোটেইকিটাই। তো গোটেইকিটাই কি হৈ যাব এডিশন হৈ যাব। তো এবাৰ কিমান হ'ব এটো হ'ব আমাৰ কিমান 50 plus 10 plus 10 that is 50 plus 10 60
হয় না 50 প্লাস 10 60 আৰু 60 প্লাস 10 আমাৰ হৈ যাব টোটাল 70 হৈ যাব তেনেহলে LXX কিমান হ'ব আমাৰ ভ্যালু LXX ৰ ভ্যালু হ'ব আমাৰ কিমান 70 হৈ যাব তো ইয়াতে মই লিখি দিছো যে LXX কিমান হৈ যাব এটো হ'ব আমাৰ কিমান 70 হে হৈ যাব বুজি পাইছে আপোনালোকে আহক নেক্সট টু চাও এবাৰ চাও নেক্সট টু কি দিছে আমাক নেক্সট আমাক দিছে কি নেক্সট আমাক দিছে আমাৰ x আৰু c হয় না x আৰু c তো আমি লিখিলো ধুনিয়াকে ইয়াতে এফালে লিখিম x এফালে লিখিম c x মানে আমি গম পাও x মানে হয় আমাৰ 10 আৰু c মানে আমাৰ হয় কিমান 100 তো সেম রুল আহি গল আকৌ যদি ডাঙৰ নাম্বাৰৰ লেফট সাইডে সৰু নাম্বাৰ থাকে তেনেহলে কি কৰো আমি মাইনাস কৰি দিও তো 100 minus 10 কিমান হৈ যাব আপোনালোক কওকচোন 90 হৈ যাব তেনেহলে x আৰু c ৰ ভ্যালু কিমান হৈ যাব এটো হৈ যাব আমাৰ 90 হৈ যাব তেনেহলে x ৰ ভ্যালু কিমান হৈ যাব আমাৰ 90 লিখিম ইয়াতে আমি কি ইট উইল বি আৱাৰ 90 হৈ যাব আহক নেক্সট কোৱেশ্চন টু চাও নেক্সট আমাৰ কি দিছে নেক্সট আমাৰ দিছে কি LXV ঠিক আছে মই লিখি লৈছো ইয়াতে LXV সাইডত লিখি লওক যে LX আৰু V L মানে কিমান হয় আমাৰ L মানে হয় আমাৰ কিমান 50 হয় আৰু X আমাৰ কিমান হয় X মানে হয় আমাৰ 10 হয় আৰু V মানে কিমান হয় আমাৰ V মানে হয় আমাৰ 5 হয় চাওক যদি আমাৰ ডাঙৰ নাম্বাৰৰ ৰাইট সাইডত এটা সৰু নাম্বাৰ থাকে তেনেহলে আমি কি কৰো ডাঙৰ নাম্বাৰটো সৰুটোৰ লগত এড কৰি দিও তেনেহলে কি হৈ যাব এটো এটো হৈ যাব আমাৰ 50 প্লাস 10 কিমান হৈ যাব এটো আমাৰ 60 হৈ যাব হয় না এটো হৈ গল আমাৰ 60 ইখিনি পালো আমি কিমান 60 পালো আৰু v মানে আমাৰ কিমান আছে v মানে আমাৰ আছে 5 তেনেহলে 60 প্লাস 5 হয় না আমি কিমান পাম আমি পাম 65 পাম আমি তেনেহলে যোনটো LXV আছে হেতু কিমান হৈ যাব আমাৰ LXV টো আমাৰ হৈ যাব 65 হৈ যাব এবাৰ কিমান হ'ব এটোৰ ভ্যালু 65 হৈ যাব আহক নেক্সট টু চাও কি দিছে নেক্সট টু চাব আমাক নেক্সট টু দিছে কি DCXXV লিখি লও ইয়াতে যে DCXXV তো ইয়াতে সাইডত লিখি লও এফালে লিখিম D এফালে লিখিম C এফালে লিখিম XXX আৰু এফালে লিখিম মই V এতিয়া আপোনালোকে মোক কক D মানে কি হয় D মানে হয় আমাৰ 500 হয় না C মানে আমাৰ কি হয় C মানে আমাৰ হয় কিমান 100 ঠিক আছে এই দুটা এতিয়া আমি কৰি লও যদি এনেকুৱা ডাঙৰ নাম্বাৰৰ সাইডত তাতকৈ সৰু নাম্বাৰ থাকে হেতু কি হৈ যায় প্লাস হৈ যায় তেনেহলে কিমান হ'ব 500 প্লাস 100 আমি পাম কিমান 600 পাই যাম তেনেহলে DC ৰ ভ্যালু কিমান হ'ব DC ৰ ভ্যালু হৈ যাব আমাৰ কিমান এবাৰ হৈ যাব DC ৰ ভ্যালু আমাৰ 600 হৈ যাব ইয়াতে আছে XXX মানে কি হ'ব আমাৰ এবাৰ চাব ইয়াতে আমাৰ কি আছে ইখিনি ৰাপ কৰি দিছো মই ইয়াতে চাব এবাৰ ইয়াতে চাব ইয়াতে আছে আমাৰ XXX মানে কিমান হ'ব 10 10 আৰু 10 তিনৰ তিনটা প্লাস হ'ব আৰু প্লাস হৈ কিনে কি হৈ যাব 30 হৈ যাব তেনেহলে XXX ৰ ঠাইত আমি কি লিখিম 30 লিখিম তো XXX ৰ ঠাইত আমি 30 লিখিম that is 600 প্লাস কিমান হৈ যাব আমাৰ 600 প্লাস 30 হৈ যাব 600 প্লাস 30 হৈ যাব আৰু এটা কি আছে V আছে V মানে কিমান হয় আমাৰ V মানে হয় আমাৰ 5 তেনেহলে 30 প্লাস কিমান হৈ যাব আকৌ 5 হৈ যাব বুজি পাইছে আপোনালোকে তো টোটাল আমাৰ কিমান হ'ব এটো এটো হ'ব আমাৰ 635 হৈ যাব আপোনালোকৰ that is 600 plus 30 plus 5 gives us 635 তেনেহলে DCXXV মানে আমাৰ হ'ব 635 হৈ যাব তো ভিডিওটো আপোনালোকে ধুনিয়াকে লিখি লওক আকৌ যদি কিবা ডাউট থাকে ভিডিওটো আকৌ এবাৰ চাব কনসেপ্টখিনি আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হ'ব
তো এই যদি ভিডিওটো নোটছ আপোনালোকক লাগে তো আপোনালোকে ধুনীয়াকে ডেছক্ৰিপশ্যন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনীয়াকে জইন হৈ যাব মই গোটেই ভিডিঅ'ৰ নোটছ পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ